हेलो फ्रेंड्स गुड मॉर्निंग आई होप सबे भाले आछे और सबे भाले भाले निजर प्रिपेयारो करि आछे আজি পা মই আপোনাক ৰিজনিং আৰু কোৱান্টিটেটিভ এপ্টিটিউডৰ যিমানখিনি টপিকস আছে যোনটো আমি এইটো সৰু বৰ্ডত কভাৰ কৰিব পাৰিম হেবোৰ মই আপোনাক পঢ়োৱা ষ্টাৰ্ট কৰিম এটা এটা টপিক বাই টপিক আমি আগবাঢ়ি যাম জাস্ট মই যোনবোৰ ডাঙৰ টপিক আছে এইবোৰ এতিয়াৰ কাৰণে নহব এইবোৰ যেতিয়া আমাৰ সেটআপ ডাঙৰ হ'ব তেতিয়া মই আপোনাক বেলেগকে পঢ়াম সব হ'ব সব লাহে লাহে কন্টিনিউ হ'ব হেতু আমাৰ ফাৰ্স্ট ক্লাস হৈ আজি সো মই ফাৰ্স্ট ক্লাস কাৰণে মই ইজি টপিক এটা চুজ কৰিছো যোনটো টপিক প্ৰিলিমছ এক্সামত 3 to 5 মাৰ্কস ক্যাৰি কৰিব ৰিজনিংত ঠিক আছে প্ৰিলিমছ এক্সামত হেতু টপিক 3 to 5 মাৰ্কস ডেফিনেটলি ক্যাৰি কৰিব বহুত ইজি হয় বহুত স্কোৰিং হয় আপুনি জাস্ট এইটো টপিকক দিনত আপুনি জাস্ট যেতিয়া শিকিব আজি যদি আপুনি এইটো শিকি আছে মোবা জাস্ট আপুনি হাফ এন আৱাৰ টু 1 আৱাৰ আপুনি বস্তুটো চাব এটা কোনোবা এটা টপিক আই মিন মক এটা ওলাব তারপর 20টা মান কোশ্চেন প্র্যাকটিস কৰি দিব সাইড কৰি থৈ দিব বাস হেতু আপুনি এবাৰ কৰিলে পিছত আপুনি কেতিয়াও পাহৰি নাযায় ঠিক আছে তো হেতু ইনইকুয়ালিটি স্টার্ট কৰাৰ আগত ফার্স্ট মই আপোনাক কৈ দিও যে ইনইকুয়ালিটি কি টাইপৰ মানে সিম্বলস আহে ঠিক আছে মই আপোনাক ফার্স্ট এটা কোশ্চেন লিখি দেখাই দিম তাৰ পিছত মই আপোনাক বুজাম হেতু আপোনাৰ কাৰণে ইজি হ'ব ঠিক আছে সো ইনইকুয়ালিটি ইনইকুয়ালিটি বেসিক্যালি এটা জার্নি হয় ঠিক আছে এটো সিম্পল কথা হয় আপুনি যদি শিকিব আপুনি ইনইকুয়ালিটি জার্নিটো লাহে লাহে পাৰ কৰিব এক্সাম যেতিয়া আহিব আপুনি ইনইকুয়ালিটিত এটা অ্যালফাবেটৰ পৰা আন এটা অ্যালফাবেটত আপুনি হুনকালে যাব লাগিব এতিয়া আপুনি লাহে লাহে যেতিয়া শিকিব সো এতিয়া স্লো হ'ব ঠিক আছে তো ইনইকুয়ালিটি বেসিক্যালি একো নহয় এটা জার্নি হয় মই আপোনাক এটা কোশ্চেন লিখি দেখাই দিও সো যেনেকৈ এটা স্টেটমেন্ট আছে पेन बर काम करा नहीं मैं बेले के पेन लो नो डोंट माइंड ঠিক আছে ফার্স্ট কোশ্চেনটো আমি লিখি আছো ইয়াতে সব ফার্স্ট এটা আপোনাৰ লগত এটা স্টেটমেন্ট থাকিব স্টেটমেন্টটো ইয়াত কি আছে এনেকুৱা আছে b is greater than a is greater than equal to t is greater than f equal to y less than equal to s less than d ঠিক আছে আই হোপ সবে দেখি পাই আছে এটো এটা স্টেটমেন্ট থাকিব স্টেটমেন্টৰ এগেইনষ্টত কনক্লুজন থাকিব ঠিক আছে আমি জাস্ট ইয়াত হেতু কৰিব লাগে যে কোনটো কনক্লুজন কারেক্ট হয় ঠিক আছে কনক্লুজন ইয়াত দুটা আছে প্রথমটো হল f is less than b সেকেন্ডটো হল a is greater than s ঠিক আছে ওকে এতিয়া চাও এতিয়া ইনইকুয়ালিটি আপোনাৰ এটা স্টেটমেন্ট থাকিব বাকি বেলেগ কনক্লুজন থাকিব স্টেটমেন্টত কি সিম্বল ইউজ হ'ব এটো গ্রেটার দেন ইকুয়াল টু লেস দেন ইকুয়াল টু সব এটা কোশ্চেনত গুটে সিম্বল আছে ঠিক আছে মই আপোনাক ইয়াত লিখি বুজাই দিও এটো হল গ্রেটার দেন এটো হল লেস দেন এটো গ্রেটার দেন ইকুয়াল টু লেস দেন ইকুয়াল টু ঠিক আছে সো আমি কি কৰিব লাগে আপুনি স্টেটমেন্টটো চোৱাৰ আগত ফার্স্ট আপুনি কনক্লুজনটো চাব দে কনক্লুজনটো মানে কি চাও এতিয়া কনক্লুজনটো পাহৰি যাওক এতিয়া মই আপোনাক কি কৈছো এইটো চাওক এইটো যেনেকি সিম্বলটো এইটো মানে হল যে আমি ইয়াৰ পৰা এন্ট্ৰি ল'ব পাৰো আৰু ইয়াৰ পৰা এন্ট্ৰি ল'ব নোৱাৰো মানে আমি জাস্ট মই আপোনাক যেনেকি ক'লো যে ইনইকুয়ালিটি এটা জাৰ্নি হয় আমাৰ জাৰ্নিটো জাস্ট কৰিব লাগে যেনেকি এইটো ফার্স্ট কনক্লুজনটো কি আছে d to f ঠিক আছে আপুনি চাওক আপুনি এইটো যদি গেট হিচাপে কনসিডাৰ কৰে তাৰ মানে এইফালেদি ঘুমোৱাৰ ৰাস্তা আছে এইফালেদি ৰাস্তা নাই ঠিক আছে এইটো সাইডত এইফালেদি আছে সেইফালেদি নাই এইটো সাইডতো সেইফালেদি আছে সেইফালেদি নাই এইটো সাইডতো এইফালেদি আছে সেইফালেদি নাই আৰু ইকুয়াল টু থাকিলে দুইফালে ৰাস্তা আছে এইটো আপুনি সদায় মনত ৰাখিব যে যোনটো সিম্বল হয় সেইটো এটা গেট হয় ঠিক আছে যদি আপুনি ভালকে চাই চাওক এইটো চাওক এইপিনে রাস্তা আছে তার মানে গেটটো খোলা আছে এইপিনে রাস্তা নাই মানে গেটটো বন্ধ ঠিক আছে তো আপুনি যদি ফার্স্ট কনক্লুজনটো যেতিয়া চাব এটো মানে কি যে d
বা এফ লৈকে যাব লাগে চাওক মানে ডি অৰ এইটো ডি ইজ গ্ৰেটাৰ দেন এফ ঠিক আছে মানে ডি পা এফ লৈকে যাবলৈ ৰাস্তাটো খোলা আছে ন হয় না ডি পা এফ আপুনি যাব পাৰে আপুনি সেকেন্ড কনক্লুজনটো চাওক যে এ পা এস আপুনি গৈ আছে ঠিক আছে এনেকে চাব মানে এইটো ওপেন গেট ন এতিয়া আপুনি ভাবিব যে এফ পা ডি কিয় নহয় এফ পা ডি কেনেকে যাব সেইটো ক্লোজ গেট ন সো আপুনি জাস্ট চাব লাগে আপুনি জাস্ট সেইটো ভেৰিফাই কৰিব লাগিব যে আপুনি ডি পা এফ লৈকে যাব পাৰিব নে নাই ঠিক আছে তো আমি যদি ফার্স্ট কনক্লুজনটো চাও আমি ডি পা এফ লৈকে যাব পাৰিম নে নাই ঠিক আছে ওকে ওকে এতিয়া চাও ডি পা এফ এতিয়া চাও যদি আপুনি কোৱেশ্চনটো চাই তেতিয়া ডি পা এস আহি গ'ল ঠিক আছে এস পা ওয়াই আহি গ'ল চাও এইটো মই আহি গ'ল মানে কি আপুনি সব ৰাস্তাটো খোলা আছে নে নাই ডি পা এস লৈকে ৰাস্তাটো খোলা আছে ন ডি পা এস লৈকে ওপেন গেট হয় ঠিক আছে এস পা ওয়াই লৈকে ওপেন গেট হয় ওয়াই পা এফ লৈকেও ইকুৱেল টু মানে যাব পাৰি ঠিক আছে তো আপুনি এতিয়া এইটো চাওক যে ডি পা এফ লৈকে যাব পাৰি নে ডি পা এস আহিলো আমি এস পা ওয়াই গলো ওয়াই পা এফ গলো ঠিক আছে তাৰ মানে যাব পাৰিম ঠিক আছে তাৰ মানে পসিবিলিটিটো আছে ঠিক আছে ওকে এক মিনিট মই এইটো গুচাই দিম ঠিক আছে সো পসিবিলিটিটো আছে যে আমি ডি পা এফ লৈকে যাব পাৰিম ডি পা এস আহি গলো এস পা ওয়াই গলো ওয়াই পা এফ লৈকে আহি গলো তাৰ মানে এইটো ট্ৰু হ'ব ঠিক আছে ওকে ওকে এতিয়া চাওক এতিয়া আপুনি এটা বস্তু চাব লাগিব যে যদি ডি পা এফ লৈকে এইটো সিম্বল আছে ন যদি গ্ৰেটাৰ দেন বা লেছ দেন সিম্বল থাকে এটা বস্তু আপুনি কনফাৰ্ম কৰিব লাগিব যে যোনটো আমাৰ জাৰ্নি হ'ব আমাৰ জাৰ্নি মানে আমাৰ জাৰ্নিটো হ'ব ষ্টেটমেণ্টত যোনটো আমাৰ জাৰ্নি হ'ব তাতে আমাৰ এটা হ'লেও এইটো সিম্বল থাকিব লাগিব ঠিক আছে আপুনি যেনেকে ইয়াত ডি পা এফ লৈকে গৈ আছে তো আপুনি চাব লাগিব আপোনাৰ জাৰ্নিত এটা হ'লেও এইটো সিম্বল থাকিবই লাগিব ইয়াত যেনেকে আছে চাওক ডি পা এছ লৈকে এছ ওয়াই এফ ঠিক আছে এইটো এটা পাই গ'ল ন এটা হ'লেও মানে এইটো সিম্বল থাকিবই লাগিব সেইটোই হ'ব ঠিক আছে ওকে ওকে সেকেন্ড স্টেটমেন্টটো চাওক এ পা এছ লৈকে যাব লাগে এ পা এছ লৈকে যাব লাগে এইটো চাওক এ পা ষ্টাৰ্ট কৰিলো আমি এ পা এছ কেলে গম পালে ন এইটো ৰাস্তাটো খোলা আছে ন তো আমি সেইপিনে যাম সেইপিনেতো আমি নাহো তেলে এইটো বন্ধ আছে এ পা এফ এছ লৈকে যদি আমি যাওঁ তো এ পা ষ্টাৰ্ট কৰো টি গলো এ পা টি গলো টি পা এফ গলো এফ পা ওয়াই গলো ওয়াই পা আৰু এছ যাব নোৱাৰিম কেলে ৰাস্তাটো বন্ধ আছে সব ৰাস্তা বন্ধ আছে সো সেইটো পসিবিলিটি কাটি গ'ল সো অনলি কনক্লুজন 1 ফলোজ ঠিক আছে অনলি কনক্লুজন 1 ফলোজ সেইটো হয় এনেকে আমি সলভ কৰিব লাগে ইনইকুৱেলিটিৰ কোৱেশ্চন মই আপোনাক এটা কোৱেশ্চন দি বুজাইছো মই আপোনাক আৰু 4-5টা মান কোৱেশ্চন দি বুজাম আপোনাৰ কনসেপ্ট পুৰা ক্লিয়াৰ হৈ যাব একদম ইজি টপিক হয় ঠিক আছে ওকে ইয়াত বাৰু একেবাৰে ইকুৱেল হয় এইটো জাষ্ট আপোনাৰ মাৰ্কছ কৰি হয় আপুনি এইবোৰ কোৱেশ্চন এটেম্প কৰিলে জাষ্ট फ्री का मार्क्स है मतलब पूरा फ्री का मार्क्स है एक मिनट ঠিক আছে আপুনি ফ্ৰী পাব মানে যে যোনবোৰ আপুনি 3 to 5 মাৰ্কছ হয় পুৰা গোটেই ফ্ৰী মাৰ্কছ হয় আৰু এইবোৰ মানে পালে আৰু এৰিব নালাগে ধৰি লৈ জাষ্ট সলভ কৰি উৰাই দিয়ক আৰু এনেকৈ কোৱেশ্চনবোৰ ঠিক আছে ওকে মই সেকেন্ড কোৱেশ্চনটো কৈ আছো সেকেন্ড কোৱেশ্চনটো মই লিখি আছো মই আপোনাক দুটা কথা কৰো চাও আপুনি স্টেটমেন্ট কনক্লুজন গম পাই গ'ল এতিয়া আপুনি জাস্ট চাব লাগে যে কনক্লুজনত যদি এটু থাকে বা এটু থাকে তেতিয়া হলে স্টেটমেন্টত আপুনি যোনটো জাৰ্নি কৰিব তাত এটু এটা হলেও থাকিবই লাগিব ঠিক আছে আৰু এটু এটা হ'ল যদি গ্ৰেটাৰ দেন থাকে বা লেছ দেন থাকে আৰু যদি গ্ৰেটাৰ দেন ইকুৱেল টু থাকে বা লেছ দেন ইকুৱেল টু থাকে তেতিয়া আপুনি চাব লাগিব যে প্ৰত্যেকটা যিমানটো আপুনি জাৰ্নি কৰিব সবতে আপোনাৰ এইটো ইকুৱেল টু মানটো থাকিবই লাগিব ইকুৱেল টু মানটো থাকিবই লাগিব ঠিক আছে ট্ৰু হ'বলে ইকুৱেল টু মানটো থাকিবই লাগিব সো গাইস মই আপোনাক এটু কৈ আছিলো যে যদি আপোনাৰ গ্ৰেটাৰ দেন বা লেছ দেন সিম্বল থাকে আপুনি এটো এনশিওৰ কৰিব লাগিব আপোনাৰ জাৰ্নি যে আপোনাৰ জাৰ্নি এটা হলেও গ্ৰেটাৰ দেন বা লেছ দেন থাকিবই লাগিব ঠিক আছে আৰু যদি আপোনাৰ কনক্লুজনত গ্ৰেটাৰ দেন ইকুৱেল টু বা লেছ দেন ইকুৱেল টু বা ইকুৱেল টু থাকে ঠিক আছে গ্ৰেটাৰ দেন ইকুৱেল টু বা লেছ দেন ইকুৱেল টু বা ইকুৱেল টু থাকে তেতিয়া আপুনি হেতু বস্তু এনশিওৰ কৰিব লাগিব যে আপোনাৰ জাৰ্নি প্ৰত্যেকটা ষ্টেপত ইকুৱেল টু বস্তুটো থাকিব আৰু ৰাস্তাটো খোলা থাকিব মই আপোনাক এটা এক্সাম্পল দি বুজাও ওকে লেট মি ৰাফ দিস অফ
will take another example. যেনেকে PDF যেনেকে এইটো কোৱেশ্চন হ'ল 3 is greater than equal to 9 less than 7 less than equal to 10 equal to 2 less than equal to 6 এইটো আমাৰ হ'ল স্টেটমেন্ট ঠিক আছে এতিয়া কনক্লুজন কি কি আছে কনক্লুজন আছে 6 is greater than 9 এইবোৰ আপুনি লিটাৰেলি নল'ব দেই এইবোৰ জাষ্ট হেৰি মানে জাষ্ট তাহাঁতি জাষ্ট লজিকটো টেষ্ট কৰিবলৈ দিয়ে এইটো 3 9 কি কেনেকৈ গ্ৰেড হ'ব এইবোৰ একো নাই 9 is less than equal to 2 ठीक है तो ये वाला चीज देखने से पहले मैं आपको जो पढ़ाया पहले अभी जो बताया उसको आप रिकॉल करो अपनी वस्तु रिकॉल करो जे की পঢ়াইছো এতিয়া আপুনি চাও ওকে আমি যেতিয়া ফার্স্ট কনক্লুজনটো চাও 6 is greater than 9 ঠিক আছে তাৰ মানে আমি 6 পা স্টার্ট কৰি 9 লৈকে যাব লাগে মই আপোনাক ক'লো যোনটো ফালে দুৱাৰটো খোলা আছে সেই পিনেদি আমাক যাব লাগিব ঠিক আছে তাৰ পৰা স্টার্ট কৰিব লাগে যে 6 পা 9 যদি যাও তার মানে কি যে 6 পা 9 লৈকে এইটো দুৱাৰটো খোলা এতিয়া আমি 6 পা স্টার্ট কৰিম সব 6 পা স্টার্ট কৰিলো মই আপোনাক ক'লো যেতিয়া আপুনি গ্ৰেটাৰ দেন বা লেছ দেন সিম্বলটো চাব আপুনি জাৰ্নিত এইটো এনশিওৰ কৰিব লাগিব যে এটা হলেও জায়গাত এইটো সিম্বল থাকিবই লাগিব ঠিক আছে আৰু ৰাস্তাটো খোলা থাকিব লাগিব দুটা বস্তু গ্ৰেটাৰ দেন থাকিলে এইটো গ্ৰেটাৰ দেন সিম্বলটো আপোনাৰ জাৰ্নিত থাকিবই লাগিব ফার্স্ট থিং সেকেন্ড থিং ইজ কি আপোনাৰ ৰাস্তাটো খোলা থাকিব লাগিব আপুনি 6 পা 9 লৈকে যাব লাগে 6 পা স্টার্ট কৰিলে উলালে 2 গ'ল 2 পা 10 গ'ল ঠিক আছে 10 পা 7 গ'ল 7 পা 9 গ'ল 6 পা স্টার্ট কৰি 2 গ'ল 10 গ'ল 9 7 গ'ল তাৰ পিছত 9 লৈকে গুচি গ'ল আপুনি পাই গ'ল আৰু আপোনাৰ ৰাস্তাত মই কৈছিলো এটা হলেও এইটো সিম্বল থাকিব লাগিব আছে এটা দুটা আছে ঠিক আছে এটা হলেও থাকিব লাগিব ম্যাক্সিমাম একো লিমিট নাই এটা হলেও থাকিব লাগিব সো আছে সো এইটো কন্ডিশন ট্ৰু হয় ঠিক আছে এতিয়া এইটো কন্ডিশন চাও যে আপুনি 2 is greater than equal to 9 or 9 is less than equal to 2 এতিয়া আপুনি কি কৰিব লাগে এতিয়া আপুনি 2 পা স্টার্ট কৰি 9 লৈকে যাও 2 পা আপুনি যদি স্টার্ট কৰিব 9 লৈকে যাবলে 2 আৰু মই আপোনাক ক'লো যে যদি আপুনি গ্ৰেটাৰ দেন ইকুৱেল টু বা লেছ দেন ইকুৱেল টু বা ইকুৱেল টু যদি ইকুৱেল টু মানটো থাকে আপোনাৰ লগত তেতিয়া হলে ইকুৱেল টু মানটো জাৰ্নিত সবত থাকিব লাগিব 2 পা স্টার্ট কৰি 9 লৈকে গলে 2 পা 10 গ'ল 10 পা 7 গ'ল 7 পা 7 পা 9 পাই গ'ল ঠিক আছে 2 পা 10 গ'ল 10 পা 7 গ'ল 7 পা আপুনি 9 পাই গ'ল ঠিক আছে কিন্তু আপুনি চালে যে 7 পা 9 লৈকে ইয়াত ইকুৱেল টু নাই সো এইটো ট্ৰু নহয় ঠিক আছে এইটো ইমানটোৱে হয় যে গ্ৰেটাৰ দেন লেছ দেন থাকিলে আপোনাৰ জাৰ্নিত এটা স্টেপত হলেও এইটো গ্ৰেটাৰ দেন লেছ দেন থাকিবই লাগিব আৰু এটা মিনিমাম এটা থাকিব লাগিব আৰু যদি ইকুৱেল টু মানটো হৈ যায় তেতিয়া ইকুৱেল টু সবতে থাকিব লাগিব ঠিক আছে ইমানটোৱে ওকে মই আপোনাক আৰু এটা কোৱেশ্চন দি বুজাও তাৰ পিছত মই আপোনাক এটা এক্সেপচন দেখাম ঠিক আছে তাৰ পিছত আমি এক্সেপচনৰ এটা কোৱেশ্চন কৰিম তাৰ পিছত আমি এইটো বস্তু ক্লোজ কৰি দিম ইমানটোৱে ইনইকুৱেলিটি একো নাই জাস্ট তাহাঁতি মানে যদি আপোনাৰ লাভ ভাল আপুনি সিলোগিজম আৰু ইনইকুৱেলিটিৰ 5টা 6টা মান কোৱেশ্চন পাব আৰু যোনটো ফুললি ইজিলি স্কোৰিং হয় প্ৰিলিমছৰ কাৰণে বহুত ভাল হয় ঠিক আছে ওকে নেক্সট কোৱেশ্চন টু চাও স্টেটমেন্ট যোনটো আছে এটো হয় p is less than equal to r is less than equal to c is equal to s বেছি বড় হৈ আছে নেকি বাৰু মই অলপ ডাঙৰ কৰি দিও ঠিক আছে অলপ ডাঙৰ কৰি লিখি আছো বাৰু p is less than equal to r is less than equal to c is equal to s greater than q greater than t এটো আমাৰ স্টেটমেন্ট হ'ল আৰু কনক্লুজন যোনবোৰ আছে এটো হ'ল ফার্স্ট কনক্লুজন টু p is less than q সেকেন্ড টু হ'ল s is greater than equal to p ঠিক আছে এতিয়া আমি স্টার্ট করি ফার্স্ট কনক্লুজন টু দি আমাৰ কি আছে p is less than q তার মানে আমি q পা p ঘর p লৈকে যাব লাগে ঠিক আছে q পা স্টার্ট কৰি p লৈকে যাব লাগে
এতিয়া মই আপোনাক ক'লো যে যদি লেছ দেন বা গ্ৰেটাৰ দেন চিম্বল থাকে আপুনি সেইটো এনচিয়ৰ কৰিব লাগিব যে আপোনাৰ জাৰ্নি এটা হ'লেও এইটো চিম্বল থাকিবই লাগিব ঠিক আছে কিউ পৰা পি যদি আপুনি গৈ আছে কিউ পৰা ষ্টাৰ্ট কৰিলে ও মাই গড কিউ পৰা আপুনি ওলাবই নোৱাৰিছেচোন চাওক কিউ পৰা আপুনি টি গুচি গ'ল কিউ পৰা আপুনি পি লৈকে আহিবই নোৱাৰিব এইটো ৰাস্তাটো বন্ধ আছে তো ৰাস্তা বন্ধ হ'লে একো নাই বন্ধ কেনসেল ঠিক আছে নহ'ব সেকেন্ডটো হ'ল s is greater than equal to p মানে আপুনি s পৰা p লৈকে যাব লাগে আৰু আপুনি হেতু এনচিয়ৰ কৰিব লাগে যে ইকুৱেল টু মানটো সবতে থাকিব ঠিক আছে কেলে ইয়াত গ্ৰেটাৰ দেন ইকুৱেল টু আছে মই আপোনাক ক'লো যে যদি গ্ৰেটাৰ দেন ইকুৱেল টু বা লেছ দেন ইকুৱেল টু মই আপোনাক বাৰে বাৰে কৈ আছো বস্তুটো যাতে মাথাত সোমাই যায় যদি গ্ৰেটাৰ দেন ইকুৱেল টু বা লেছ দেন ইকুৱেল টু থাকে বা ইকুৱেল টু থাকে আপুনি হেতু এনচিয়ৰ কৰিব লাগিব যে আপোনাৰ জাৰ্নি প্ৰত্যেকটা স্টেপত ইকুৱেল টু মানটো থাকিবই লাগিব ঠিক আছে তো আপুনি s পৰা p লৈকে গৈ আছে ষ্টাৰ্ট কৰিলে s পৰা p লৈকে গৈ আছে s পৰা ওলালে এইপিনেদি c গ'ল c পৰা r গ'ল r পৰা p গ'ল সবত ইকুৱেল টু পাই গ'ল কাৰেক্ট দি দিলে ঠিক আছে এতিয়া ইয়াৰ আনসাৰ হয় অনলি কনক্লুজন 2 ইজ কাৰেক্ট অনলি কনক্লুজন 2 ইজ কাৰেক্ট ঠিক আছে ইজি হয় একো টাফ নহয় ইনইকুৱেলিটি ঠিক আছে জাস্ট আপুনি দুই তিনটা বস্তু যোনটো মই ক'লো সেইটো মনত থব মই আপোনাক তিনটা কোৱেশ্চন কৰি দেখাই দিলো আপোনাৰ ষ্টিল যদি ডাউট আছে তেতিয়া মই আপোনাক এটা এক্সেপচন দি আৰু দুটামান কোৱেশ্চন কৰাই দিম ঠিক আছে বাট আই হোপ যে ইমানটো টাইম লৈকে একো ডাউট থাকিব নালাগে এইটো মানে দিস টপিক শুড হ্যাভ নো ডাউটস আপোনাৰ বেলেগ টপিকত আহিব লাগে বাট এইটো টপিকত ডাউট আহিব নালাগে জেনাৰেলি ঠিক আছে ওকে আপোনাক আৰু দুটামান কোৱেশ্চন কৰি দেখাই দিব ঠিক আছে ইয়াত এটা ষ্টেটমেন্ট আছে d is greater than equal to s x is less than w s is equal to j w greater than y w greater than y x is greater than d y is less than equal to o আৰু j is greater than equal to e ঠিক আছে ইমান ইয়াতছে বেছি ডাঙৰ ডাঙৰ ষ্টেটমেন্ট আহে ঠিক আছে আপুনি এনেকুৱা নাভাবিব যে প্ৰিলিমছত আহিব বুলি সৰু সৰু ষ্টেটমেন্ট আহিব বুজিবলৈ বহুত ইজি হয় বা ষ্টেটমেন্টবোৰ ইয়াতছে বেছি ডাঙৰ থাকে সেইটো হ'ল ষ্টেটমেন্ট এতিয়া আমি কনক্লুজনখিনি চাওঁ কনক্লুজন ইয়াত কি আছে ফাৰ্স্ট কনক্লুজনটো হ'ল d is greater than e সেকেন্ডটো হ'ল d is equal to e আৰু 3 নম্বৰ কনক্লুজনটো হ'ল আমাৰ o is greater than s ঠিক আছে এইটো হ'ল ওকে ওকে এতিয়া আপুনি চাওক ইয়াত এটা এক্সেপশন আহে এটা কেস এক্সেপশন এইটো ইনইকুৱেলিটিত এটা এক্সেপশন আছে কোডেড ইনইকুৱেলিটিৰ কথা কোৱা নাই যোনটো নৰ্মেল ইনইকুৱেলিটি আজি আমি পঢ়ি আছো তাত এটা এক্সেপশন আছে এইটো কি হয় চাওক ইয়াত যেনেকৈ চাওক ইয়াত 1 আৰু 2 দুটা সেম হয় ঠিক আছে মানে সেম লেটাৰৰ কম্বিনেশ্যন হয় ন d আৰু e হয় আৰু ইয়াতো আপুনি চাব d আৰু e হয় ঠিক আছে এইটো যেনেকৈ এইটো যদি আপুনি কেতিয়াবা এক্সামত এনেকুৱা কোৱেশ্চন আপুনি এনকাউন্টাৰ কৰে তেতিয়া আপুনি কি কৰিব ফাৰ্ষ্টলে হেতু মানে এই পাৰ্টটো আপুনি এৰি দিব এই ৰিমেইনিং কনক্লুজনটো চাব ফাৰ্ষ্টলে এইটো চাব যে o is greater than s তাৰ মানে আমি o পৰা ওলাই s লৈকে যাব লাগে ঠিক আছে ইয়াত আপুনি এটা কাম কৰিব ইয়াত যোনটো কমাবোৰ থাকে ন এইটো আপুনি মানে এইটো এক্সামত কনফিউজ কৰিব পাৰে সো ইয়াত এটা মানে ওয়াল টাইপ বনাই দিব এইটো এতিয়া দেখিবলৈ ইজি হয় আৰু পঢ়িবলৈ ইজি হয় ঠিক আছে এইটো হ'ল এতিয়া হ'ল যে o is greater than s তাৰ মানে আমি o পৰা ওলাই s লৈকে যাব লাগে o ক'ত আছে o এইটো হয় ঠিক আছে o পৰা আমি y আহিলো o পৰা আমি আহিলো y ঠিক আছে o পৰা y আহিলো তাৰ পিছত y ক'ত আছে আৰু y নাই চোন o পৰা y আহিলো y পৰা এইটো y পৰা আমি ওলাব নোৱাৰিম y পৰা w যাব নোৱাৰিম কেলে গেটটো বন্ধ আছে ঠিক আছে
সো এইটো নাই সো অ' পৰা আমি ৱাই আহিলোঁ বাট আমি অ' পৰা এছ যাব নোৱাৰিম কেলৈ অ' পৰা ৱাই ওলাই ৱাইৰ পৰা আৰু যাব নোৱাৰিম এইবোৰ এনেকুৱা যেতিয়া কুৱেশ্যনবোৰ থাকে ন দেন ইউ ট্ৰাই টু কানেক্ট দ্য ইনফৰমেশ্যন ঠিক আছে আপুনি এ পৰা চি গ'ল চি পৰা কে গ'ল বেলেগ এটা জেগাত থাকিব যে কে পৰা আপুনি ৱাই যাব পাৰিব ইয়াত যেনেকৈ আপুনি অ' পৰা ৱাই আহিলে আপুনি এতিয়া ৱাই পৰা ডাব্লিউ যেনিবা গুচি গ'ল ডাব্লিউ পৰা এক্স গুচি গ'ল তেনেকৈ মানে মিলাব লাগিব বস্তু ঠিক আছে ইয়াত যেনেকৈ অ' পৰা ৱাই আহি গ'ল ৱাইৰ পৰা আপুনি আৰু ওলাই ডাব্লিউলৈকে যাব কেতিয়াও নোৱাৰে কেলে ৰাস্তাটো বন্ধ আছে চ' সেইটো ডাইৰেক্ট কাটি যাব সেইটো কেতিয়াও ট্ৰু নহ'ব ঠিক আছে এতিয়া আমি এইটো দুটা বস্তু চাওঁ এইটো দুটা বস্তু মই কেলে কৈ আছোঁ ন যেতিয়া আপোনাৰ ছেইম এলফাবেট লৈ আপোনাৰ দুটা অপশ্যন ওলায় তেতিয়া আইদাৰ অৰ আনচাৰ কেছ হোৱাৰ চান্সটো বহুত বেছি থাকে ঠিক আছে হ'বও পাৰে নহ'বও পাৰে সেইটো আইদাৰ অৰটো আপুনি কেতিয়াও মুখস্থ কৰিব কিবা বেলেগ ট্ৰিক দি মুখস্থ কৰিবলৈ ট্ৰাই নকৰিব নৰ্মেল যোনটো কেছ আছে মই আপোনাৰ ট্ৰিকটো কৈ দিলোঁ যে যদি গ্ৰেটাৰ দেন হয় আপুনি জাৰ্ণিত আপোনাৰ এটা হ'লেও গ্ৰেটাৰ দেন থাকিব লাগিব লেছ দেন হ'ল মানে এটা হ'লেও গ্ৰেটাৰ দেন থাকিব লাগিব বা লেছ দেন থাকিব লাগিব ঠিক আছে আৰু সেইটো হ'ল আৰু ছেকেণ্ড থিং হ'ল যে যদি আপোনাৰ ইকুৱেল টু আহি যায় মালটো তেতিয়া ইকুৱেল টু মালটো চব বস্তুত থাকিব লাগিব মানে আপুনি যেতিয়া জাৰ্ণি কৰিব চবতে ইকুৱেল টু থাকিবই লাগিব সেইবোৰ ট্ৰিক্স হয় কৰাৰ বাট ইয়াত আপুনি একো ট্ৰিক নলগাব ইয়াত আপোনাৰ ফাৰ্ষ্ট চাওক ডি পৰা ইলৈকে যাব লাগে ডি ইজ গ্ৰেটাৰ দেন ই ঠিক আছে এতিয়া আপুনি এইবোৰ চাওক ডি ইজ গ্ৰেটাৰ দেন ইকুৱেল টু এছ হ'ল ঠিক আছে ডি ইজ গ্ৰেটাৰ দেন ইকুৱেল টু এছ S is equal to J, J is equal to E. First time কি কৰিম D E বা কানেক্ট কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে D আৰু E কানেক্ট কৰিবলৈ ট্ৰাই কৰিম D is greater than equal to S ইয়াত এটা পালো S is equal to J ইয়াত পালো J is greater than equal to E ঠিক আছে আপুনি এইটো বস্তু ইয়াত লিখি ল'ব D is greater than equal to S S is equal to J J is greater than equal to E ঠিক আছে এতিয়া আপুনি যদি অলপ মাথাটো লগাওক তেতিয়াহ'লে আপুনি এইটো ইয়াত ট্ৰিক নলগাব জাষ্ট এইটো প্লেইনলি ভাবি চাওক ডি ইজ গ্ৰেটাৰ দেন ই আৰু ডি ইজ ইকুৱেল টু ই এতিয়া চাওক ডি ইজ গ্ৰেটাৰ দেন ইকুৱেল টু এছ তাৰমানে ডি এছ এছ হচ্ছে ডাঙৰ হয় এছ ইজ ইকুৱেল টু জে তাৰমানে ডি জেতকৈও ডাঙৰ হয় ঠিক আছে সৰি আই এম চ' সৰি ডি যদি গ্ৰেটাৰ দেন ইকুৱেল টু এছ হয় তাৰমানে কি যে ডি এছ হচ্ছে হয়তো ডাঙৰ হয় বা সেম হয় ঠিক আছে या तो डी एस से बड़ा है या फिर डी एस के बराबर है D is greater than equal to S মানে হ'ল যে D S হচ্ছে ডাঙৰ হ'ব পাৰে বা ইকুৱেল হ'ব পাৰে ইয়াত ডাইৰেক্ট কৈ দিছে যে S আৰু J ইকুৱেল হয় তাৰ মানে D J क्यों सेम हो समझ रहे हो ना अगर D ग्रेटर देन इक्वल टू S है और S इक्वल टू J है इसका मतलब D जो है वो J से भी बड़ा हो सकता है J के इक्वल भी हो सकता है ठीक है अभी इंटर्न क्या बोल रहे हैं कि J जो है वो भी E से ग्रेटर देन इक्वल टू E है इसका मतलब J भी या तो E से बड़ा है या तो सेम है इसका मतलब आप अगर इसको थोड़ा सा अपने से सोचे तो आपको ये आएगा कि नहीं कि D या तो E से बड़ा है या तो इक्वल टू है कि नहीं देखो अगर आप इसको ऐसे सोचो ठीक है मैं आपको बताता हूँ देखो इसमें क्या होता है ना ग्रेटर देन इक्वल टू मतलब उसका मतलब ही है कि दो केस होता है ठीक है अगर आप ऐसे सोचो कि अगर आप सिर्फ ग्रेटर देन लो पहले आप सिर्फ ग्रेटर देन लो इक्वल टू को भूल जाओ तो D इज ग्रेटर देन S इक्वल टू J इज ग्रेटर देन E ठीक है इससे आपको क्या पता चल रहा है कि D S से बड़ा है S J की इक्वल है J E से बड़ा है मतलब D E से बड़ा है ऑब्वियसली है ठीक है ये पता चल गया इसमें पता चल गया कि D इज ग्रेटर देन E अभी आप दूसरा केस लोगे तो उसमें आप क्या करो ये ग्रेटर देन इक्वल टू का सिर्फ इक्वल टू ले लो ठीक है तो D इक्वल टू S इक्वल टू J इक्वल टू E इससे क्या हुआ कि D इज इक्वल टू E तो उससे क्या हुआ कि आइदर D इज ग्रेटर देन E और D इज इक्वल टू E तो इसका आंसर है आइदर 1 और 2 इज करेक्ट ठीक है आइदर और में कभी भी कोई भी आप किसी से भी पढ़ लो कभी भी आप एक्स्ट्रा दिमाग कोई कुछ भी ट्रिक्स आप कभी भी अप्लाई करने का मत सोचो हमेशा आप लॉजिकली सॉल्व करो देखो इनइक्वालिटी को अगर मैंने जो रास्ते वाला तरीका बताया जर्नी करने वाला वो भी एक ट्रिक है उससे क्वेश्चन इजीली सॉल्व होते हैं लेकिन आप अगर बेसिकली आपको कुछ भी नहीं पता है फिर भी आप इनइक्वालिटी को सॉल्व कर सकते हो ठीक है सो আপুনি জাস্ট সেইটো মাথা মাৰিব লাগিব যে যদি আপোনাৰ দুটা বস্তু সেম আহি যায় মানে দুটা কনক্লুজন যদি আপোনাৰ সেম লেটাৰ লৈ আহি যায় তেতিয়া আপুনি অলপ জাস্ট মাথাটো মাৰিব লাগিব যে অলপ লজিকেলি চাব লাগিব বস্তুটো মানে জাস্ট ঘৰ ইয়াৰ পৰা মই গেট খোলা আছে তালৈকে গুচি গ'লো যোনটো মই আগত বুজালো সেইটো আপুনি নকৰিব জাস্ট চিম্পলি চাব নহ'লে আপুনি সেইটোৱে কৰক ঠিক আছে একচুৱেলি দিছ ইজ এপ্লিকেবল ফৰ অল দ্য কুৱেশ্যনছ ঠিক আছে মানে
বহুত মানুহে কি থাকে ন বেংকিং এক্সামত বা SSC যোনবোৰ আমি যোনবোৰ পঢ়াই আছো সেইবোৰত কি হয় যে মানুহে আপোনাৰ ট্ৰিক শিকাই দিয়ে ঠিক আছে কিন্তু একচুয়ালি কি হয় যে এটা কোৱেশ্চন আপুনি পাই যাব য'ত আপোনাৰ ট্ৰিকটো কামেই নকৰিব তেতিয়া আপুনি কি কৰিব সো ট্ৰিকৰ লিমিটেশনসটো আপুনি জানা বহুত বেছি দৰকাৰ হয় মই আপোনাক লাষ্ট এটা কোৱেশ্চন কৰাম তাৰ পিছত আমি ক্লাসটো বন্ধ কৰি দিম ঠিক আছে আপুনি বুজি পাইছে মই আপোনাক যি পঢ়াইছো এইটো আকৌ সেইটো কোৱেশ্চনত মই আকৌ কৰাই দিম মানে মই আপোনাক আকৌ কৈ দিম বাৰু ঠিক আছে ওকে সো ইয়াত স্টেটমেন্টটো চাব স্টেটমেন্ট কি আছে P is less than K B is greater than equal to D K is equal to E H is greater than B P is less than equal to G G over there E is greater than T D is equal to G ঠিক আছে এইটো হয় আমাৰ গোটেই স্টেটমেন্ট আৰু আমাৰ কনক্লুজনবোৰ মই লিখিলো ইয়াতে কনক্লুজনবোৰ ফার্স্ট কনক্লুজন হ'ল K is greater than T সেকেন্ড টু হ'ল B is greater than P তিন নম্বৰটো হ'ল B is equal to P ঠিক আছে সো আমি এতিয়া মই আপোনাক যেনেকৈ ক'লো আপুনি ফার্স্ট কি চাব কনক্লুজনবোৰ চাব কনক্লুজন ফার্স্ট কনক্লুজনটো চাওক আমাক K বা T লৈকে যাব লাগে K is greater than T মানে K বা T লৈকে যাব লাগে ঠিক আছে এতিয়া আপুনি মই ক'লো আপোনাক ইয়াত আপুনি বেৰিয়াৰ টাইপ বনাব আপোনাৰ কাৰণে ইজি হ'ব কমাটো কেতিয়াবা চকুত দেখিব নোৱাৰি সো কনফিউজন হ'ব নালাগে ঠিক আছে ওকে 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 এতিয়া আপুনি কেবা আচ্ছা আপুনি এক্সামত এইবোৰ লিখিব নাযাব দে হেতু টাইম ওয়েস্ট হয় কোৱেশ্চনটো আপুনি কেতিয়াও লিখিব স্ক্ৰিনৰ পৰা প্ৰেক্টিস কৰি স্ক্ৰিনৰ পৰা আপুনি জাস্ট মাথাত গোটেই বস্তু মাথাতে খেলিব দে মানে হেতু আলটিমেটলি আপুনি এনেকুৱা ষ্টেজত পাই যাব য'ত এইবোৰ একো লিখিব নালাগে সব মাথাত হ'ব ঠিক আছে এতিয়া বুজাবলৈ এনেকৈ হৈ আছে বাৰু ঠিক আছে তো ফার্স্টটো কি হ'ল যে কে পৰা আমি ওলাই টি যাব লাগে এতিয়া সব কে পৰা আমি ই গুচি গ'লো ঠিক আছে কে পৰা আমি ই গুচি গ'লো কে পৰা ই গ'লো ই পৰা টি গ'লো ঠিক আছে সো কে পৰা টি পাই গ'লো আমি আচ্ছা ইয়াত আৰু এটা কি আছে সব ইয়াত আৰু এটা কি ইয়াত কে পৰা পি গ'লো মানে ইয়াত মানে আপুনি চাব যে আপুনি চাওক আপোনাৰ কোৱেশ্চনত কি থাকিব তিনটা চাৰিটা মান সেম এলফাবেট থাকিব কনফিউজ কৰিবলৈ আপুনি ৰাস্তাটো হেতু আপুনি নিজে প্ৰেক্টিস কৰিব ল'ব লাগিব চাওক ইয়াত যেনিবা কে পৰা পি আছে আপুনি কে পৰা টি যাব লাগে কে পৰা পি গুচি গ'ল পি পাৰো যাবলৈ নাই সো এইটো আপুনি ডাইৰেক্ট চাই এলিমিনেট কৰিব বেলেগ ৰাস্তা থাকিবই চাওক কে পৰা ই গুচি গ'ল ই পৰা টি গুচি গ'ল আৰু মই কৈছিলো যেতিয়া আপোনাৰ গ্ৰেটাৰ দেন বা লেছ দেন সিম্বলটো থাকিব তেতিয়া আপোনাৰ জাৰ্নিত এটা হলেও হেতু সিম্বল সেম সিম্বলটো থাকিবই লাগিব মানে সেম সিম্বল মানে বুজিছে না এটা হলেও মানে এটো থাকিবই লাগিব যেনেকৈ ইয়াত কে পৰা ই গুচি গ'ল ই পৰা টি গুচি গ'ল আপুনি এতিয়া ই পৰা টি যাওঁতে এটো পাই গ'লে ন আপোনাৰ সিম্বলটো পাই গ'লে ঠিক আছে এটো পাই গ'লে ন এইটো সিম্বল পাই গ'ল কে পৰা ই গ'ল ই পৰা টি গ'ল সো এইটো সিম্বল পাই গ'ল সো এইটো ফার্স্ট কনক্লুজন ইজ কারেক্ট ঠিক আছে এতিয়া সেকেন্ড আৰু থাৰ্ডটো চাওক মই আপোনাক লাষ্ট কোৱেশ্চনটো ক'লো যেতিয়া আপুনি সেম এলফাবেট দুটা কনক্লুজনত চাব সেম পেয়াৰ অফ এলফাবেটস আপুনি অলপ ৰখি দিব তেতিয়া আপুনি এইবোৰ যোৱা ৰাস্তা এইবোৰ মাথা নামাৰিব আপুনি এইটো কি কৰিব যে আপুনি বি আৰু পি ৰিলেট কৰিব ট্ৰাই কৰিব ঠিক আছে বি আৰু পি কেনেকৈ ৰিলেট কৰোঁ আমি এতিয়া চাওক মই আপোনাক কেনেকৈ লিখিব যাওঁ গুচাই দিব পাৰি আচ্ছা আপুনি সেইটো মনত ৰাখিব যে কে গ্ৰেটাৰ দেন টি কনক্লুজনটো কাৰেক্ট হয় এতিয়া আমি বি আৰু পি চাওঁ বি গ্ৰেটাৰ দেন পি আৰু বি ইকুৱেল টু টি দুটা কনক্লুজন আছে এতিয়া আমি বি আৰু পি কানেক্ট কৰিম বি পৰা পি লৈকে ঠিক আছে ওকে চাও বি ইজ গ্ৰেটাৰ দেন ইকুৱেল টু ডি ঠিক আছে ডি ইজ ইকুৱেল টু জি জি ইজ গ্ৰেটাৰ দেন ইকুৱেল টু পি এতিয়া আপুনি চাওক যে আপুনি এইটো দুটা কেছ হ'ব হয়তো এইটো হ'ব যে বি গ্ৰেটাৰ দেন ডি ইজ ইকুৱেল টু জি আৰু গ্ৰেটাৰ দেন পি বা এনেকুৱা হ'ব পাৰে যে বি ইজ ইকুৱেল টু ডি ইকুৱেল টু জি ইকুৱেল টু পি ঠিক আছে মানে গ্ৰেটাৰ দেন ইকুৱেল টু মানে যে গ্ৰেটাৰ দেনো হ'ব পাৰে ইকুৱেল টু হ'ব পাৰে ঠিক আছে সো ফার্স্ট কেছটো ধৰি লওক বি ইজ গ্ৰেটাৰ দেন ডি ইকুৱেল টু জি গ্ৰেটাৰ দেন পি এইটো কেছত কি হ'ল
ডি যদি ডিতকে ডাঙৰ হয়, ডি জিতকে ইকুৱেল হয় আৰু জি যদি পিতকে ডাঙৰ হয় তো অটোমেটিক্যালি বি পিতকে ডাঙৰ হ'ল, তাৰ মানে ইয়াত কি ওলাল যে বি ইজ গ্ৰেটাৰ দেন পি। ঠিক আছে, সেকেন্ড কেসটো যদি আপুনি চাব, ইয়াত আপুনি বি ইকুৱেল টু ডি ইকুৱেল টু জি ইকুৱেল টু পি। ঠিক আছে, সো আপুনি এইটো যেতিয়া চাব তেতিয়া আপুনি কি কৰিব যে বি মানে সেকেন্ড কেসটো ললে কি হয় যে বি ডি জি সব ইকুৱেল হয় তো বি ইকুৱেল টু পি। ঠিক আছে, তো হয়তো হ'ব যে বি ইজ গ্রেটার দেন পি বা বি ইজ ইকুয়াল টু পি। সো সেইটো কোয়েশ্চনৰ আনসাৰ হ'ব যে অপশন নম্বৰ 1 এন্ড আইদাৰ অফ 2 অর 3। ঠিক আছে, 1 টো কি আছিল আমাৰ k ইজ গ্রেটার দেন t, সেকেন্ড টো আছিল b ইজ গ্রেটার দেন p, থার্ড টো আছিল b ইজ ইকুয়াল টু p। সো ইয়াত k ইজ গ্রেটার দেন t কারেক্ট হ'ল আৰু সেকেন্ড আৰু থাৰ্ডৰ মাজত এটাই কারেক্ট হ'ব। সো k ইজ গ্রেটার দেন t and b is greater than p or b is equal to p means correct answer is option number 1 and 2 or 3। ঠিক আছে, সো এটুই হয় মই ইকুয়ালিটি আপোনাক পাঁচটা কোৱেশ্চন কৰালো। ঠিক আছে, মই আপোনাক বুজালো যে কেনেকে কি কৰিব লাগে। ঠিক আছে, ইমানটো আহে ইনইকুয়ালিটি, তাতছে বেছি নাহে। কোডেড ইনইকুয়ালিটি আহে বাৰু, কোডেড ইনইকুয়ালিটি মই আপোনাক নেক্সট ক্লাছত কৰাই দিম। ঠিক আছে, আজি ক্লাছটোৰ কাৰণে ইমানটোৱে। আই হোপ আপুনি সবে বুঝি পাইছে আৰু বেছি एग्जाम क्लियर কৰাৰ मतलब एग्जाम क्लियर करने के चक्कर में বেছি হেৰি নকৰিব যে আপুনি বেছি ট্ৰিক সিক্স শিকিবলৈ একো নাই দে। মানে বেসিক সেন্স লৈ যদি আপুনি কৰে ন, আপোনাৰ মাথাটো খোলা থাকিব আৰু আপুনি বেছি প্ৰেছাৰ ল'ব নালাগে যে আপুনি একো ফৰ্মুলা শিকিবলৈ একো নাই। নৰ্মেলি কৰিব, যেনেকৈ মই দেখালো সেইটো টেকনিক ইজি হয় আৰু সেইটো মানে টেকনিক বুলি একো নাই, সেইটো জাষ্ট আপুনি ডাইৰেক্ট হয় যোনটো হয়। সো সেইটোৱে ফলো কৰিব। ঠিক আছে, আই হোপ আপোনাৰ মোৰ এক্সপ্লেনেশ্যনটো ভাল লাগিছে আৰু যদি ভাল লাগিছে আপুনি মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। অবভিয়াছলি মোক ছাপোৰ্ট কৰিব। আমি জাষ্ট এতিয়া ক্লাছেছ ষ্টাৰ্ট কৰিছোঁ, আমি আৰু আগবাঢ়ি যাম। সব টপিক লাহে লাহে মই কভাৰ কৰিম। ঠিক আছে, থেংক ইউ গাইজ।